জলমিত্ৰক মুখ্যমন্ত্ৰীৰ বিহুৰ শুভেচ্ছা। গ্ৰামাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ সৈতে জড়িত ৰাজ্যখনৰ জলমিত্ৰসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ শুভেচ্ছা জনাই বিহুৱান আগবঢ়াইছে। বৰপেটাৰ জলমিত্ৰসকলক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে জলমিত্ৰসকললৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিহুৰ শুভেচ্ছা পত্ৰ আৰু বিহুৱান আগবঢ়োৱা হয়। অনুষ্ঠানটোত কেইবাগৰাকীও বিভাগীয় বিষয়াই অংশ লৈ জলমিত্ৰসকলক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা আৰু বিহুৱান প্ৰদান কৰে। জলমিত্ৰসকলে মুখ্যমন্ত্ৰীৰ পৰা বিহুৰ উপহাৰ লাভ কৰি অতিকে আনন্দিত হোৱা বুলি মন্তব্য কৰে। লগতে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ দাবী জনায়। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, চি সংবাদ। নহওক আমি চেনেলৰ মাধ্যমত মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নতুন বছৰৰ ৰঙালী বিহু উপলক্ষে তেখেতক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জলমিত্ৰবিলাকৰ বিভিন্ন ধৰণৰ সমস্যা আছে, যাতে এই নতুন বছৰৰ শুভেচ্ছাৰ দিনত যাতে আমাৰ এই বিভিন্ন সমস্যাখিনি সমাধান কৰি দিয়ে, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে আহ্বান জনাইছোঁ। আৰু যিহেতু আমাক যিখন তোফা দিছে আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ইতিমধ্যে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমত যি সম্বৰ্ধনা পাইছিল, আমি ঠিক তেনেদৰে আমি এটা সম্বৰ্ধনা পাইছোঁ। তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ জলমিত্ৰ বৰপেটা ডিভিজন তথা অল অসমৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ পৰা আমাৰ যিমানখিনি সমস্যা আছে জলমিত্ৰৰ, সেই সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে কাতৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আমি পাৰ্মানেণ্ট কৰি দিয়াৰ কাৰণে আগতেও আমাৰ বিভাগীয়ভাৱে আমাৰ 4-5টামান দাবী দিয়া আছে। সেই দাবীখিনি যাতে অতি সোনকালে আমাৰ বিভাগৰ পৰা দৃষ্টি ৰাখি অতি সোনকালে আমাৰ ব্যৱস্থাখিনি কৰি দিয়ে।